পেহেলগামত যি পৰিৱেশৰ সূচনা হ'ল ইয়াৰ পাছত ভাৰতবৰ্ষ আৰু চুবুৰীয়া দেশৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে। আমাৰ তীৰ্থযাত্ৰীসকলে প্ৰাণ হেৰুৱাৰ উপৰিও পেহেলগামত কেইবাগৰাকীও ভাৰতীয়ই তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে। আৰু ইয়াৰ উপৰিও যোৱা 6 মে' তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ভাৰতৰ দুজন সেনা জোৱানে প্ৰাণ আহুতি দিব লগা হ'ল। এই বীৰ জোৱানসকলৰ প্ৰতি আৰু এই তীৰ্থযাত্ৰীসকলৰ প্ৰতি আৰু যিসকল ভাৰতীয় তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে সকলোলৈকে ফাটবিহু সমিতিৰ লগতে সমগ্ৰ ঢকুৱাখানাবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু আজি যোৱা ৰাতি মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে অহা 10 মে'ৰ পৰা আমি মাহজোৰা আমি কাৰ্যসূচী পাতিলোঁ। 10 মে'ৰ পৰা বিহুৰ কাৰ্যসূচীসমূহ বাতিল কৰি আমি বৰ্তমান দেশৰ ঐক্য সংহতিৰ লগত ঐক্যবদ্ধ হৈ থাকিব লাগে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সহায় জনাইছোঁ। যিহেতু ফাট বিহুটো এটা কি কয় পৰম্পৰাগত অনুষ্ঠান, বহাগৰ শেষৰ দেওবাৰটোক শেষৰ দিন হিচাপে লৈ আজি শ বছৰ ধৰি ফাট বিহু শুক্ৰ শনি দেওবাৰে অনুষ্ঠিত কৰি আহিছে। গতিকে সেই অনুসৰি আমাৰ চিডুল ডেটত আজি এই ফাট বিহু অনুষ্ঠিত কৰা হৈছিল। গতিকে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি ঢকুৱাখানাবাসী তথা ফাট বিহু সমিতি উদযাপন সমিতি আমি তেখেতৰ কাষত থিয় দিছোঁ। প্ৰয়োজনত আমি সহযোগ কৰিবলৈ যাবলৈ সাজু আছোঁ। আৰু আমি আজি আমাৰ যি বৈঠক, আজি ফাট বিহুৰ বৈঠক অনুষ্ঠিত কৰি আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে 9 মে'ৰ যি কাৰ্যসূচী, ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ, ইতিমধ্যে আমাৰ যি ফাট বিহুৰ প্ৰতীক নিৰ্মাণ কৰি উলিয়াইছিলোঁ, এই প্ৰতীক উন্মোচন হৈছে। গতিকে এই 3টা কাৰ্যসূচীৰ পিছত আৰু আমাৰ 2-1 কাৰ্যসূচী আছে। এইকেইটা আমি অনুষ্টুপীয়াকৈ আজি আমি অনুষ্ঠিত কৰি আজি 5 বছৰৰ পিছত আমি সন্ধিয়া চাকি জ্বলাৰ আগতেই আজিৰ পৰা অহা 10 মে' আৰু 11 মে' আমি সকলো কাৰ্যসূচী দেশৰ ঐক্য সংহতিৰ স্বাৰ্থত আমি দেশৰ লগত থাকি আমি ফাট বিহুৰ সমূহ অনুষ্ঠান বাতিল কৰিছোঁ।